পৰিৱেশৰ জ্ঞান নাই একাংশ ঠিকাদাৰৰ মূল্যৱান গছ কাটি উভালি পেলোৱাক লৈ সৰব হৈছে পৰিৱেশ কৰ্মী অতি শীঘ্ৰেই প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান তিনিচুকীয়া চিভিল হাস্পতালৰ সমীপৰ বহু বছৰ পুৰণি গছ উভালি গছৰ ডাল ভাঙি অনিষ্ট কৰিছে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে তিনিচুকীয়া চহৰৰ চিভিল হাস্পতালৰ বিষ্ণুৰাভা পথৰ কাষত পানী যোগান আঁচনিৰ পাইপ পুটাৰ কাম কৰা চিভিল ইঞ্জিনিয়াৰ্ছ এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেড নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ অধীনত কোনো সুপৰিকল্পিত আঁচনি গ্ৰহণ নকৰাকৈ বাটৰ কাষে কাষে নলা খদাৰ ফলত বাটপথৰ জৰাজীৰ্ণ হোৱাৰ ফলত যাতায়াতৰ অনুপযোগী হৈ পৰিছে উল্লেখযোগ্য যে চিভিল হাস্পতালৰ বিষ্ণুৰাভা পথৰ কাষে কাষে ৰাইজৰ লগতে হাস্পতাললৈ অহা ৰোগী আৰু ৰোগীৰ সুবিধা হোৱাকৈ এক সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ বাবে পৰিৱেশ সুৰক্ষা সমিতিয়ে যোৱা 15 বছৰ ধৰি গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি গছপুলি ডাঙৰ কৰি এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ পৰিৱেশৰ জ্ঞান নথকা কৰ্মৰত কৰ্মচাৰীবিলাকে গছসমূহৰ সুৰক্ষা প্ৰদান নকৰাকৈ যধে মধে নলা খান্দি বহু ডাঙৰ গছ উঘালি পেলোৱাৰ লগতে বহু গছৰ ডালসমূহ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে এই ঘটনাটোৰ বাবে পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই তিনিচুকীয়া জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনায় নহলে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি উল্লেখ কৰে কেইমাহমানৰ পৰা তিনিচুকীয়া চহৰৰ বিশেষকৈ বৰলৈনগৰ চলিহানগৰ শ্ৰীপুৰীয়া বৰপথাৰ জ্যোতিনগৰ বিভিন্ন অঞ্চলত চিভিল ইঞ্জিনিয়াৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কিবা অনুষ্ঠান এটা আছে বেচৰকাৰী তেখেতলোকে তিনিচুকীয়া পানী যোগান আঁচনি নামত ৰাস্তা পদূলি খান্দি পেলাই আপোনাৰ পাইপ স্থাপনৰ কাৰণে আজি কিছুদিনৰ পৰা কাম কৰি আহিছে আৰু কথাটো হ'ল কি তেখেতলোকে যিটো কাম কৰি আছে সেই কামটো কিন্তু কোনো সুপৰিকল্পিত আঁচনি লৈ তেখেতে কাম কৰা নাই আৰু বিজ্ঞানসন্মত তেখেতলোকৰ কাম হোৱা নাই গতিকে বিভিন্ন সময়ত আমি দেখিছোঁ ৰাস্তা পদূলি যিবিলাক খান্দিছে পাইপ স্থাপনৰ নামত সেই ৰাস্তা পদূলি খান্দি তেনেকৈ থৈ দিছে বৰ্তমান বাৰিষা দিন আহিছে বৰষুণত জৰাজীৰ্ণ অৱস্থা তিনিচুকীয়া ৰাইজে একদম অতিষ্ঠ হৈছে মানে হাৰাশাস্তি হৈছে আৰু দ্বিতীয়তে তেওঁলোকে খান্দি পেলাই দ কৰি বিভিন্ন স্থানত থৈ দিছে আৰু আজি কিছুদিনৰ আগত গেছৰ যি সংযোগ আছিলে লাইন গেছৰ সেইবিলাকো তেওঁলোকে ক্ষয় ক্ষতি কৰিছে ফলত ৰাইজে গেছৰ পৰা বিৰত থাকিবলগীয়া হৈছে গেছ পোৱা নাই অসুবিধা হৈছে আৰু দ্বিতীয়তে এতিয়া বৰ্তমান আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে বৰ্তমান সময়ত আমাৰ যিটো আমাৰ বিষ্ণুৰাভা পথ চিভিল হস্পিটেলৰ নিচেই কাষতে থকা যিটো ৰাস্তা সেই ৰাস্তাটোত আমি পৰিৱেশ কৰ্মীসকলে যোৱা 15টা বছৰ এই চিভিল হস্পিটেলত যিসকল ৰোগী আহিব ৰোগীৰ লগত যিসমূহ অভিভাৱক আহিব সেই অভিভাৱকসকলৰ গৰমৰ দিনকেইটাত সকাহ দিবৰ কাৰণে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে পৰিৱেশ এখন সুস্থ পৰিৱেশ দিবৰ কাৰণে আমি 15 বছৰ পৰিৱেশ কৰ্মীসকলে কষ্ট কৰি এই গছবিলাক আজি ডাঙৰ কৰিছোঁ কিন্তু তেখেতলোকে পানী যোগান আঁচনিৰ নামত পাইপ স্থাপনৰ নামত আজি যধে মধে খান্দি ৰাতি চোৰৰ দৰে সেই কিছুমান মানুহ পঠিয়াই দিয়ে আৰু ইয়াত নলা যধে মধে খান্দে আজি দেখিছোঁ ডাঙৰ ডাঙৰ গছ যিখিনি আমি অশেষ কষ্ট কৰি পৰিৱেশ কৰ্মীসকলে ডাঙৰ দীঘল কৰিছিলোঁ ৰাইজৰ কাৰণে ৰাইজৰ সুৰক্ষাৰ কাৰণে পৰিৱেশ সুস্থ পৰিৱেশৰ কাৰণে আজি দেখিছোঁ কেইবাজোপা ডাঙৰ ডাঙৰ গছ তাহাঁতে উঘালি দিছে উঘালি চোৰৰ দৰে পলাইছে ইয়াত যি ব্যৱসায় প্ৰতিষ্ঠানটো আছে আৰু বহুত ডাঙৰ ডাঙৰ গছ আপোনালোকে দেখুৱাইছে ভিডিঅ' একনি কৈছে ডাল বিলক ভাঙি দিছে গতিকে সেই প্ৰতিষ্ঠানটোৱে অধিকাৰ ক'ত পালে ইমান যে অনিষ্ট কৰি আছে আমাৰ তিনিচুকীয়া জিলা প্ৰশাসন নীৰৱ কেলে তিনিচুকীয়া পৌৰসভা নীৰৱ কেলে আমি সন্দেহ কৰিছোঁ যে তিনিচুকীয়া পৌৰসভাই মোটা ধন অংক লৈছে তেওঁলোকৰ পৰা গতিকে খুব সোনকালে এইটো হেৰি কৰা যিবিলাক ক্ষয় ক্ষতি কৰিছে ৰাস্তা জৰাজীৰ্ণ অৱস্থা সেইবিলাক মেৰামতি ব্যৱস্থা কৰা আৰু এটা দুখৰ বিষয় যে এই প্ৰতিষ্ঠানটোৰ নামত তিনিচুকীয়া চহৰৰ মেৰামতি নামত মাত্ৰ 25 লাখ টকা আছিলে সেই 25 লাখ টকা কেনেকৈ গোটেই তিনিচুকীয়া চহৰখনৰ মেৰামতি হ'ব বাট পথবিলাক তেওঁলোকৰ উপযুক্ত ধন নাছিলে মেৰামতিৰ কাৰণে আৰু মই আহ্বান তিনিচুকীয়া জিলা প্ৰশাসন তিনিচুকীয়া সন্মানীয় উপায়ুক্ত মহোদয়লৈ আমাৰ আহ্বান পৰিৱেশ সুৰক্ষা সমিতি যে যেতিয়ালৈকে তেওঁলোকৰ মেৰামতি কৰা উচিত ধন তেওঁলোকে মোকলাই নিদিয়ে বা তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণে নাথাকে তেতিয়ালৈকে এই কামবিলাক বন্ধ ৰাখক কাৰণ ৰাইজক হাৰাশাস্তি কৰিবলৈ তেওঁলোকৰ অধিকাৰ কোনে দিছে আমি অধিকাৰ দিয়া নাই গতিকে আৰু দ্বিতীয়তে আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ আৰু আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম কাৰণ ইমান ডাঙৰ গছ ডাঙৰ কৰিবলৈ আমি পৰিৱেশ কৰ্মীসকলেহে অনুভৱ কৰোঁ দিনে ৰাতিয়ে ৰ'দে বৰষুণে ঘূৰি পেলাই গতিকে তিনিচুকীয়া উপায়ুক্তক আহ্বান যে এই কামবিলাক আহি তেওঁ আহি নিজে আহি যাতে নজৰ দিয়ক নিজে আহি চোৱা চিতা কৰক ইমান অনিষ্ট কিন্তু আমি আৰু সহ্য নকৰোঁ গতিকে আমি উপায়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ যে অতি সোনকালে এই যিটো কোম্পানী
যিটো চিভিল ইঞ্জিনিয়াৰ এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী তেওঁলোকৰ অধীনত কামবিলাক চলি আছে সেই কোম্পানীটো অতি সোনকালে যিবিলাক কাম কৰিছে কামবিলাক যাতে অতি সোনকালে বন্ধ কৰক।